আসসালামু আলাইকুম। আশা কৰো আল্লাহ সকলো ছাত্ৰ ছাত্ৰীক ভালে ৰাখিছে আৰু আল্লাহ মোকো তোমালোকৰ দোৱাত ভালে ৰাখিছে। ছাত্ৰ ছাত্ৰীসকল কেইদিনমান হ'ল ইউটিউবত ভিডিঅ' দিব পৰা নাই। আজি লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্লাছ 10ৰ ইংলিছ মেইন বুকৰ যে 5টা পয়েম আছে, মানে 5টা কবিতা আৰু 5টা প্ৰজ আছে। এই 5টা কবিতাৰ ভিতৰত এটা পয়েম হৈছে কি এই আটাইতকৈ দীঘলও আছে, কঠিনও আছে। ওয়ার্ডবিলাক কিন্তু এই উচ্চাৰণতে মানে অসুবিধা হৈ পৰে। এইবিলাক ওয়ার্ড আমি আগত উচ্চাৰণ কৰা নাই। ছাত্ৰ ছাত্ৰীসকল চিন্তা নকৰিবা, যিমানে কঠিন সিমানে সহজ। এইটো পদৰ নাম হৈছে যে এইফালে চাবা, দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন। টেল মানে হৈছে কাহিনী, দ্য টেল অফ কাষ্টাৰ্ড ড্ৰাগন মানে কাষ্টাৰ্ড ড্ৰাগনৰ কাহিনীটো। ইয়াত এই লিখিছে কি অগডেন নাশ। অগডেন নাশ পয়েটিক কাৰ বিষয়ে লিখিছে এই কবিতাত যে এজনী বিলিন্দা নামে এজনী ছোৱালী আছিল, তার 4টা পোহনীয়া আছিল। পোহনীয়া 4টাৰ নাম ইয়াত চাবা। এজন বিলিন্দা হয়। বিলিন্দা লিভড ইন এ হোয়াইট হাউস, মানে বিলিন্দা এখন সৰু বগা ঘৰত বাস কৰিছিল। কোশ্চেন যদি আহে বিলিন্দা হোয়ার ডিড বিলিন্দা লিভ নাইবা হোয়ার ডাস বিলিন্দা লিভ, এনসার কি হব? ইন এ লিটিল হোয়াইট হাউস। তাত কিন্তু রেড হাউসও থাকিব পাৰে, ব্ল্যাক হাউসও থাকিব পাৰে, সেইবিলাক চিন্তা নকৰিবা। এইবাৰ এই বিলিন্দা কেনেকে তাৰ ঘৰত বাস কৰিছিল, কি কি পুহিছিল, কাৰ নাম বা কি ৰাখিছিল, এই সব আজিৰ এই ক্লাছত বিতংভাৱে পাই যাবা ছাত্ৰ ছাত্ৰীসকল। বিলিন্দা মুঠতে 4টা পোহনীয়া জন্তু পুহিছিল। এটা জন্তুৰ নাম হৈছে কি ইয়াত চাবা যে বিলিন্দাৰ এই 4টা পোহনীয়া জন্তু ব্ল্যাক কিটেন আছিল। এটা ব্ল্যাক কিটেন তাৰমানে কলা এটা মেকুৰী পোৱালি আছিল, তাৰ নাম ৰাখিছিল ইংক। আৰু এটা আছিল গিৰি মাউস, যেটো নিগুনি কয়, তাৰ নাম ৰাখিছিল বিলিং। আৰু এটা ইয়েলো ডগ আছিল, মানে হালধীয়া এটা কুকুৰ আছিল, সেই কুকুৰটোৰ নাম ৰাখিছিল কি মাষ্টাৰ্ড। আৰু এটা ড্ৰাগন আছিল, সেই ড্ৰাগনটোৰ নাম ৰাখিছিল কাষ্টাৰ্ড। আৰু ঘৰত এটা কি আছিল অগন আছিল, মানে এটা গাড়ী আছিল, সেই গাড়ী লৈ 4টা পোহনীয়া সদায় খেল ধেমালি কৰিছিল। যিয়ে নহওক এই বিলিন্দাৰ ফেমিলিত টোটেল 5 মেম্বাৰ্স, 4 পেটস এন্ড ওয়ান সেলফ ওনার। এবার যদি কোশ্চেন আহে পৰীক্ষাত হাউ মেনি পেটস হ্যাড বিলিন্দা, বিলিন্দাৰ কিমানটা পোহনীয়া আছিল, তেতিয়া আনসাৰ কি হ'ব? 4 পেটস। আকৌ যদি কোশ্চেন আহে হোৱাট ওয়াজ দ্য নেম অফ গিৰি মাউস, কি আনসাৰ হ'ব? বিলিং। হোৱাট ওয়াজ দ্য নেম অফ ব্ল্যাক কিটেন, এটু আনসার কি হব? ইংক। আকৌ হোৱাট ওয়াজ দ্য নেম অফ ইয়েলো ডগ, মাষ্টার্ড। আকৌ হোৱাট ওয়াজ দ্য নেম অফ দ্য ড্রাগন, কাষ্টার্ড। যিয়ে নহওক এই 4জন একেলগে খেলে, কিন্তু এই ড্রাগনটো কেনেকা এইটোতো বুজি পোৱা নাই। আৰু বাকী পোহনীয়া 3টা কিন্তু আইডিয়া আহিছে যে কেনেকা। মেকুৰী পোৱালি নিশ্চয় দেখা পাইছো, নিগুনিও কেনেকা জানো, আকৌ ডগ কেনেকা এইটোও বুজি পাওঁ, কিন্তু ড্রাগনটোনো কেনেকা? ড্রাগনটো বর্ণনা চাবা, তাৰ মানে আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি ধৰিব লাগে এইটো কেনেকা আকৃতিৰ। কাষ্টাৰ্ড হ্যাড দ্য বিগ শার্প টিথ। কাষ্টাৰ্ডৰ এটা কি দীঘল চোকা দাঁত আছিল। আৰু কি আছিল যে হিজ মাউথ ওয়াজ লুকড লাইক এ ফায়ার প্লাস। তাৰ মানে এই ড্ৰাগনৰ মুখটো আছিল কি জুইৰ টুকুৰাৰ নিচিনা। আকৌ হিজ নজ ওয়াজ লাইক চিমনি, আৰু নাকটো আছিল কি চুঙাৰ নিচিনা। আৰু কি আছিল ভৰিৰ পাতাৰ ওপৰত কি ঢেগাৰ আছিল। এইটো হৈছে ড্ৰাগনৰ ডিসক্রিপশন। এবার যদি কোশ্চেনত আহে যে গিভ এ ব্রিফ ডিসক্রিপশন অফ দ্য ড্রাগন, এইটোৰ দ্বাৰা তোমালোকে দিব লাগিব। আকৌ বুজিব পাব লাগিব যে ড্ৰাগনৰ কি কি আছে। ইয়াৰ পৰা কিন্তু এমসিকিউ থাকিব পাৰে। যিয়ে নহওক এই 4টা পোহনীয়া জন্তু লৈ বিলিন্দা শান্তিত নিজৰ হোয়াইট হাউসত বাস কৰি আছে। যিয়ে নহওক এদিনাখন ৰাতি কি হৈছিল, হঠাৎ এই নেষ্টি সাউন্ড আহিছিল। নেষ্টি সাউন্ড মিন্স মানে ভয়ানক শব্দ। আহাৰ লগে লগে কি হৈছিল যে সিফালে সিহঁতে চাৰিওফালে চাইছিল এনেকা শব্দ ক'ত হ'ল। তেতিয়া দেখা পাইছিল যে খিৰিকীৰে এটা জলদস্যু বগাই আছে, বগাই উঠি আহি আছে। তাৰ নাম হৈছে পাইৰেট। এবার সেই পাইরেটের হো হাততো এটা পিস্তল, বাও হাততো এটা পিস্তল। পাইরেট মিন্স জলদস্যু এটা সোমাইছে। আকৌ তার দাড়িটো দীঘল কলা দাড়ি আছে, আৰু এটা ভৰি আছিল কাঠৰ। গতিকে এইবাৰতো বিপদ আহিল।
এতিয়া বিলিন্দা ক্ৰাইড ফৰ হেল্প মানে বিলিন্দা চিঞৰিছিল যে বাঁচাও সহায় কৰা এবাৰ বিলিন্দাক তাতো সহায় কৰিবলগীয়া চাইডে পোহনীয়াৰ বাহিৰত আন একো নাই তেতিয়া কি কৰিছিল নিগনিটো ভয়ত নিগনিৰ গাঁতত সোমাইছিল এইফালে মেকুৰী পোৱালিটোও এটা ডাঙৰ গাঁতত সোমাইছিল কুকুৰটোও লুকাইছিল কৰবাত মানে কুকুৰে যেতিয়া দেখিছে ভয় তাতো থাকা নাই এইফালে এই তিনিটা পোহনীয়া কি কৰিছিল মিলি এই কাষ্টাৰ্ডক অৰ্থাৎ ড্ৰাগনক সদায় জগাইছিল সিহঁতৰ তাৰ ভয় সুধিছিল সিহঁতৰ অত্যাচাৰতে কাষ্টাৰ্ডে মাজে সময়ে কি কৰিছিল এই বিলিন্দাৰ ওচৰত এটা নিৰাপদ পিঞ্জিৰা বিচাৰিছিল যাতে সেই তিনিজনে অত্যাচাৰ কৰিব নোৱাৰে কিন্তু এতিয়া দেখা গ'ল এই বিপদৰ সময়ত নিগনি গাঁতত সোমাল মেকুৰীও গাঁতত সোমাল কুকুৰে লুকাইছে কোনোবা সময়ত এতিয়াতো একমাত্ৰ সহায়কাৰী থাকিল কোন কাষ্টাৰ্ড দ্যাট মিন্স দ্য ড্ৰাগন এবাৰ ড্ৰাগনে কি কৰিলে এই ইঞ্জিনৰ নিচিনা এটা বিকট শব্দ কৰি এই পাইৰেটক আক্ৰমণ কৰিলে কিন্তু পাইৰেটৰ হাতত যেহেতু পিস্তল আছিল দ্য পাইৰেট ফায়াৰ 2 বুলেটস মানে পাইৰেটে দুটা গুলি কৰিছিল কাক ড্ৰাগনক দ্যাট মিন্স কাষ্টাৰক কিন্তু এই দুটা গুলি পাইৰেট মানে খাই দিছিল পাইৰেটৰ দুটা গুলি কি ড্ৰাগনে খাই দিছিল কোৱাৰ পাছত যেতিয়া গুলি শেষ পাইৰেটৰ তো এতিয়া বুদ্ধিও নাই এইফালে তো কাষ্টাৰৰ তো তেতিয়া সাহস বাঢ়িছে বিলিন্দাৰ সাহস বাঢ়িছে তেতিয়া এই কাষ্টাৰে পাইৰেটক সাৱটি ধৰি এই বহুত সময় সিহঁতে এজনে আনজনক চচৰাচৰি কৰাৰ পাছত যেতিয়া দুৰ্বল হৈছে বিলিন্দাও সাহস পাইছে বিলিন্দাও সহায় কৰিছে এইফালে কি কৰিছে লাহে লাহে এই গাঁতৰ পৰা নিগনি ওলাই আহিছে এইফালে মেকুৰী ওলাই আহিছে আকৌ কুকুৰটো ওলাই আহিছে আহাৰ পাছত তেতিয়া কি কৈছে এইফালে তো দ্য পাইৰেট দুৰ্বল হৈ গৈছে অৱশেষত দ্য কাষ্টাৰ ইট আপ দ্য পাইৰেট মানে কাষ্টাৰে পাইৰেটক ভক্ষণ কৰিছিল দাস কাষ্টাৰ্ড সেভড বিলিন্দা ফ্ৰম দ্য পাইৰেট এইদৰে কিন্তু কাষ্টাৰে বিলিন্দাক এই পাইৰেটৰ পৰা বচাইছিল ইয়াত কোশ্চেন থাকিব পাৰে যে হোৱাট ওয়াজ দ্য কালাৰ অফ পাইৰেটছ বিয়াৰ্ড ব্ল্যাক কালাৰ আকৌ হাউ মেনি পিস্তলস হ্যাড দ্য পাইৰেট 2 পিস্তলস হাউ মেনি বুলেটস ডিড পাইৰেট ফায়াৰ 2 বুলেটস এইবিলাক কোশ্চেন থাকিব যিকি নহওক ইয়াৰ আগৰ ভিডিঅ'ত কিন্তু দ্য টেল অফ কাষ্টাৰৰ আমি কেইটামান শৰ্ট কোশ্চেন এনসাৰ দিছো এইবিলাক এমসিকিউ আকাৰে পৰীক্ষাত থাকিব পাৰে আজিৰ ক্লাছটো এইখিনি সমাপ্ত কৰিছো